আমি ভগৱন্তৰ গুণনাম কিয় শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে? ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে বুলি আমাৰ মা দেউতা, ভকত বৈষ্ণৱ, সমাজৰ অগ্ৰজসকলে আমাক এই কাৰণেই কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দ স্থান পৰম মধুৰ ৰস জানি আমাৰ প্ৰত্যেকজন মানুহকে ঈশ্বৰৰ নাম আমাৰ অগ্ৰজসকলে এই কাৰণেই শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান। এই বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ আনন্দৰ মুহূৰ্ত আছে, আনন্দৰ স্থান আছে, আটাইবোৰ স্থানেই খন্তেকীয়া, সময়ত ম্লান পৰি যায়। কিন্তু কৃষ্ণ নাম ই দোপতদোপে আগুৱাই যায়। গতিকে প্ৰত্যেকজন পিতৃ মাতৃয়ে যেনেকৈ নিজৰ সন্তানটো উন্নতি হোৱাটো বিচাৰে, তেনেকৈ সাধু সন্ত মহন্তসকলে সমগ্ৰ মানৱ জাতিয়ে কল্যাণ হোৱাটো বিচাৰে। সেইকাৰণে আমি সকলো মানৱ জাতিয়ে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা হওক বুলি ভকতসকলে আমাক আহ্বান কৰে। এইখিনিতে এটা কথা, আমাক জ্যেষ্ঠজনে ঈশ্বৰৰ নাম শুনিবলৈ কৈছে বুলিয়ে আমি য'তে ত'তে শুনিলে আমি লাভৱান হ'ব নোৱাৰিম। ঈশ্বৰৰ নাম শুনিলে লাভৱান হয়, সত্য কথা, কিন্তু য'তে ত'তে যেতিয়াই তেতিয়াই ঈশ্বৰৰ কথা শুনিলেও বোলে মানুহ লাভৱান নহয়। তেতিয়াহ'লে ক'ত, কেতিয়া, কেনেকৈ শুনিলে মানুহ লাভৱান হয়? মহাভাগৱতে উক্তি দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয় কীৰ্তাৰ্থ হয় আদি নাহিকে যিসকল বুদ্ধিবান মানুহ, যিসকল চতুৰ মানুহ, সেই মানুহবিলাকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা যদি শুনে, তেওঁৰ জীৱনত কৃতাৰ্থ হ'ব। গতিকে আমি এই স্থানত উপবিষ্ট হোৱা প্ৰত্যেকজন মানুহেই সাধু মানুহ, চতুৰ মানুহ। গতিকে গাঁৱৰ গুণী জ্ঞানী সজ্জনসকল, নামঘৰীয়া, আমাৰ হাতোলা মেধিকে মুখ্য কৰি মোৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ইউটিউবাৰসকল, সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি মহাভাগৱতৰ অমৃত কথাৰ আজিৰ অধ্যায়টিৰ ভিতৰৰ চোৱালৈকে আমি পদাৰ্পণ কৰিছোঁ। আমাৰ সন্মানীয় পাঠকদ্বয়ে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধ বৰ্ণনা কৰিছে। এই মহাভাগৱতৰ 12টা স্কন্ধৰ ভিতৰত ৪ৰ্থ স্কন্ধৰ লেখকজন হৈছে গুৰুজনৰ এজন প্ৰপন্ন শিষ্য, শ্ৰী বিষ্ণু ভাৰতী। তেখেতে ৰূপায়ণ কৰা এই অধ্যায়টিত এটি কাহিনীৰে আৰম্ভ কৰা হৈছে। কাহিনীটো আৰম্ভ হৈছে এজন ৰজাৰ পৰা। ৰজাজনৰ নাম হৈছে উত্তানপাদ ৰজা। সকলো সাধুসকলে মন কৰিব, আৰু বিশেষকৈ মোৰ সতীৰ্থ যুৱ বন্ধুসকলে কথাখিনি মন কৰিব। আজি অনুষ্ঠানটিত গুণী জ্ঞানী মোৰ দেউতাতুল্য, মাহঁতৰ সমবয়স দাদা জ্যেষ্ঠসকলৰ পৰা আমি পৰামৰ্শ ল'ম।
কিন্তু আমি বন্ধু আৰু অনৌসকলক পৰামৰ্শ দিম, নহয়নে বাৰু? গতিকে বন্ধুসকলৰ যদি ভাগৱতৰ ওপৰত কিবা নুবুজা কথা থাকে, অনৌসকলৰ দেই, জ্যেষ্ঠসকলৰ কোৱা নাই, জ্যেষ্ঠসকলে বুজাই দিবলৈ ইয়াত সাজু আছে। কাৰণ মনৰ সংশয় ছেট কৰিবই লাগিব, নহ'লে ইমান নিশাপৰ আমি ইয়াত আহিছোঁ, কিবা এটা আমাৰ লাভ হ'ব লাগিব নহয়। আপোনাৰ হাবিও ঘৰৰ দহুবন কাটি কৰি আহিছে, প্ৰত্যেকজনৰে আমাৰ লাভৰ এটা টোপোলা লৈ আমি ঘৰলৈ যাব লাগিব। গতিকে আমি আশাবাদী, আপোনাৰ হাবৰ মনত যদি খুৰধুৰণি কিবা জানিব লগা থাকে উপস্থাপন কৰিব পাৰিব। আমি বিষয়বস্তুৰ মাজলৈ সোমাইছোঁ। উত্তানপাত নামৰ এজন ৰজাই দুগৰাকী ভাৰ্যা বিবাহ কৰাইছিলে। এগৰাকীৰ নাম সুৰুচি আৰু এগৰাকীৰ নাম সুনীতি। দুগৰাকী ভাৰ্যা বিবাহ কৰাটোত কোনো অপৰাধ নাই, যদি সমমৰ্যাদা দিব পৰা যায়। কিন্তু উত্তানপাতৰ ক্ষেত্ৰত তেওঁ সমমৰ্যাদাৰ প্ৰয়োগ কৰাত তেওঁ ব্যৰ্থ হ'ল। কাৰণ সুৰুচি, ৰুচি মানে কি? ৰুচি মানে প্ৰসাধনযুক্ত, দেখনীয়া, নহয়নে বাৰু? ৰোমান্টিকতা য'ত বেছি থাকে সেয়ে ৰুচি সম্পন্ন। আৰু উত্তানপাত ৰজাই সদায় ৰুচি সম্পন্নক বেছি গুৰুত্ব দিলে, আৰু নীতি সম্পন্নক, সুনীতি, যি নীতিয়ে মানুহৰ জীৱন উত্তৰণ ঘটায়, সেই নীতিক উত্তানপাত ৰজাই অকণমান কম গুৰুত্ব দিলে। সুৰুচিৰ পুত্ৰ হৈছে উত্তম আৰু সুনীতিৰ পুত্ৰ হৈছে ধ্ৰুৱ। এদিনাখনৰ কথা, ৰাজপ্ৰসাদত অগণন সাধু মহন্তৰ লগত মন্ত্ৰী পাৰিষদগণ, তাতেই তেওঁৰ মৰমৰ ভাৰ্যা সুৰুচি আৰু মৰমৰ সন্তান উত্তম। আমাৰ সচৰাচৰ জীৱনতো দেউতাকৰ কোলাত বহিবলৈ যেনেকৈ ল'ৰাবিলাকে বাউল হৈ থাকে, হেঁপাহ কৰে, আশা কৰে, ঠিক তেনেকৈ এটি শিশুতুল্য, শিশু মনৰ, শিশুসুলভ উত্তমেও দেউতাকৰ সেই উচ্চ আসনখনলৈ বুলি এবাৰ যায়, এবাৰ নামি আহি মাকৰ কোলাত বহে, আকৌ দেউতাকৰ ওচৰলৈ যায়, আকৌ তললৈ আহি মাকৰ ওচৰত বহে। এনেকৈ পাৰিষদগণ চাৰিওফালে বহি আছে, আৰু সেই শুভ মুহূৰ্ততে সেই ৰাজসভাত উত্তানপাত ৰজাৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱই সমনীয়াসকলৰ লগত প্ৰৱেশ কৰিলেহি। ককায়েক উত্তমে যেতিয়া মাকৰ কোলাত আৰু দেউতাকৰ কোলাত আয়াজাত কৰি আছে, ধ্ৰুৱই ভাবিলে ময়ো দেউতাৰ ওচৰত গৈ অকণমান ৰাজআসনত বহোঁ। এই বুলি হেঁপাহ কৰি যেতিয়া আশাৰেৰে তেওঁ ৰাজ সিংহাসনলৈ বুলি দেউতাকৰ ওচৰলৈ গৈছিল, ৰাজ সিংহাসনৰ ষ্টেপটো সচৰাচৰ ৰাইজতকৈ অকণমান ওপৰত থাকে। মনৰ হেঁপাহত ধ্ৰুৱই, দেউতা মোক দাঙি দি তোমাৰ ওচৰলৈ নিয়া না, এনেকুৱা ভাৱত হাতখন দাঙি দেউতাকৰ ওচৰত সিংহাসনত বহাৰ প্ৰয়াস কৰিছিল। আৰু সেই সময়তেই উত্তানপাত ৰজাৰ ভাৰ্যা সুৰুচিয়ে মাত লগালে যে, ধ্ৰুৱ, তই যি সিংহাসনৰ অধিকাৰী হোৱাৰ সপোন দেখি সেই সিংহাসনলৈ ঢাপলি মেলিছ, সেইখন হিংসা তোৰ বাবে নহয়, সেই সিংহাসনত মোৰ সন্তান উত্তমৰহে অধিকাৰ আছে।
গতিকে তই সেই হিংসাত উঠিবলৈ হেঁপাহ নকৰিবি। আৰু এনে বৰ্জ্যবাক্য যেতিয়া সুৰুচিয়ে প্ৰয়োগ কৰিলে, নিজৰ দেউতাক হৈও এই ধ্ৰুৱৰ চেষ্টাক অকণমানো সঁহাৰি নজনালে। আনকি শুনিও নুশুনাৰ ভাও ধৰি দেউতাকে অন্যমনস্ক হৈ থাকিল। লাজ অপমানেৰে জৰ্জৰিত হ'ল ধ্ৰুৱ। এবাৰ দেউতাকৰ মুখলৈ চাইছে, এবাৰ মাহীয়াই মুখলৈ চাইছে। উপায়ন্তৰ হৈ দুখ বেদনা বিষাদেৰে যেতিয়া জুমুৰি ধৰি পৰিলে, তেতিয়া তাৰ পৰা লৰ মাৰি ওলাই আহিলে নিজৰ মাকৰ ওচৰলৈ। মাকৰ ওচৰলৈ আহি ইমানেই কান্দিলে যে মনৰ কথাখিনি কওঁ বুলিও ক'ব পৰা নাই। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডত এগৰাকী মাতৃয়ে মনত কেতিয়া কষ্ট পায়? যেতিয়া সন্তানৰ বিপদ হয়, সন্তানৰ যেতিয়া অভাৱ হয়, সন্তানৰ যেতিয়া সমস্যা হয়, তেতিয়া মাতৃৰ মনত এক বুজাব নোৱাৰা বিষাদ বাহ লয়। মাকে বুজিয়েই পোৱা নাই যে ল'ৰাটো কিয় কান্দিছে, কি হ'ল। লগৰীয়াবিলাকে ধ্ৰুৱই নোকোৱা কাৰণে মাকক কথাখিনি ক'লে যে হে মাতৃ, আমি আটাইখিনি লগ লাগি ৰাজপ্ৰসাদত প্ৰৱেশ কৰিছিলোঁ। যি সময়ত উত্তমে দেউতাকৰ কোলাত বহি আছিল, সেই সময়ত ধ্ৰুৱয়ো সেই সিংহাসনলৈ বুলি হাত মেলিছিল আৰু দেউতাকে অকণো সঁহাৰি নজনালে, বৰঞ্চ মাহীয়াই এওঁক ককৰ্ষণা কৰিলে, অপমান কৰিলে। আৰু সেই অপমানৰ দুখ সহিব নোৱাৰি তেওঁ বিনাই কান্দিছে মা। এইবুলি যেতিয়া আই সুনীতিক অৰ্থাৎ ধ্ৰুৱৰ মাতৃক লগৰীয়াবিলাকে বুজাই ক'লে, তেতিয়া সেই দৃঢ়মনা সুদূৰ প্ৰসাৰী গুণী জ্ঞানী মাতৃ সুনীতিয়ে ধ্ৰুৱক কেনেকৈ বুজাইছিল, এই কথাখিনি আজিৰ সমাজত আমাৰ বাবে অতীৱ প্ৰয়োজন। এগৰাকী মাতৃৰ প্ৰকৃত ভাৱনা কেনেকুৱা হ'ব লাগে, এই কথাখিনিক এই অধ্যায়টিত খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ধ্ৰুৱৰ মাতৃয়ে নিজৰ ল'ৰাটোক মৰমেৰে এই হাতখন এনেকে মূৰত মোহাৰি বুলাই কৈছিলে, বোপাই, সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিলিৰি হিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভলি জাত, ইজন্মত মাধৱক আৰাধা খ্যাত। বোপাই, তই বেজাৰ নকৰিবি, শুন, তোক মাহীয়াই বেয়া কথা কোৱা নাই। বোপাই, সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিলি ঋষিকেশ। সেইকাৰণে দুৰ্ভোগ আৰু গৰ্ভে ভৈলি জাত, ইজন্মত মাধৱক আৰাধা সাক্ষাৎ। গতিকে বোপাই, তই যদি পূৰ্বজন্মত ঈশ্বৰক আৰাধনা কৰিলিহেঁতেন, মোৰ দৰে দুৰ্ভগীয়া এগৰাকীৰ সন্তান তই নহলিহেঁতেন। গতিকে এতিয়াও সময় আছে বোপাই, ইজন্মত মাধৱক আৰাধা সাক্ষাৎ।
কিয় এই জন্মত মাধৱক আৰাধনা কৰিব লাগে? কমল নয়ন এক নাৰায়ণ বিনে তুৰইটো দুখ খন্দাই বেক পাৰে কোনে? যদিহে বাঞ্ছ পাই উত্তম সম্পত্তি ভজ দেৱে ভকত বৎসল যদুপতি। অতি তাৎপৰ্যপূৰ্ণ এই বিষয়টি আমাৰ বিশেষকৈ মাতৃসকলে মন কৰিব লাগে। এই বিশ্বব্ৰহ্মাণ্ডত সন্তানে যদি বেছিকৈ গুৰুত্ব দিয়ে, নিজৰ মাকক বেছিকৈ গুৰুত্ব দিয়ে। বিশ্বব্ৰহ্মাণ্ডৰ সকলোৰে, অকল আমি মানুহৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো জীৱৰে আপুনি চাবচোন, চৰাই পোৱালি এটাৰো যেতিয়া ভোক লাগি থাকে, এগৰাকী মাতৃয়েই তাক যতন লয়, সি বাপেকে যতন নলয়। গৰু পোৱালীয়েটোক মাতৃয়েই মৰম কৰে। আমাৰ মানুহখিনি কথাৰ ক্ষেত্ৰতো তদ্ৰূপ কম নহয়। সন্তানে মাতৃৰ কথা বেছিকৈ গুৰুত্ব দিয়ে। গতিকে মাতৃয়ে মৰমত হাত বোলাই কৈছে, কান্দি কান্দি থকা, ফেকুৰি ফেকুৰি কান্দি থকা সেই ল'ৰাটোক মৰমৰ হাতখন বোলাই কৈছে, বোপাই কমল নয়ন এক নাৰায়ণ বিনে তুৰইটো দুখ খন্দাই বেক পাৰে কোনে? যদিহে বাঞ্ছ বোপাই উত্তম সম্পত্তি ভজতেৱে ভকত বৎসল যদুপতি। ভকত বৎসল মানে কি? ভকত বৎসল মানে ভকতৰ আজ্ঞাবাহী। ভকতৰ আজ্ঞাবাহী কোন? যদুপতি। যদুপতি কোন? জগতৰ ঈশ্বৰ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, যি নাৰায়ণে এইয়া শংখ চক্ৰ গদা পদ্মৰে বিভূষিত হৈ থাকে। চাৰি হাতে চাৰি অস্ত্ৰ কাৰ থাকে? জগতৰ ঈশ্বৰ নাৰায়ণৰ। আমাৰ ভকতসকলে তাকেই সুন্দৰকৈ সজাইছে, শংখ চক্ৰ গদা পদ্ম। ভকত বৎসল, এই জগতৰ ঈশ্বৰজন ভকতৰ বৎসল, ভকতৰ আজ্ঞাবাহী। গতিকে ভকত বৎসল যদুপতিক যি মনুষ্যই ভজনা কৰে, সেই মনুষ্যৰ জীৱনত দুখ দুৰ্দশা অপায় অমংগল বহু দূৰ আঁতৰত থাকিব। মোৰ বন্ধুসকলে কথাষাৰ গম পালেনে? আমি জীৱনত কিয় ঈশ্বৰক সেৱা কৰিব লাগে? আমাৰ অগ্ৰজসকলে জানে, জ্যেষ্ঠসকলে ভকতসকলে জানে ঈশ্বৰক কিয় সেৱা কৰিব লাগে। কিন্তু আমি অনৌসকলে এই কাৰণেই আজি অনুষ্ঠানলৈ আহি আমি কথাটো জানিব লাগিব যে আমি ঈশ্বৰক কিয় সেৱা কৰিব লাগে। আমি যদি ঈশ্বৰক সেৱা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন উত্তৰণ হ'ব। যিটো কাম আনে কৰিব নোৱাৰে, সেই কামটো মই কৰিব পাৰিম। কেতিয়া পাৰিম? যদি মই ভগৱন্তক সন্তুষ্ট কৰিব পাৰিছোঁ। আৰু ভগৱন্তক সন্তুষ্ট কৰিবলৈ হ'লে ভকতৰ যোগেদিহে সম্ভৱ হ'ব। ভকতৰ অবিহনে, সাধুৰ সংগৰ অবিহনে মানুহে ভগৱন্তক সন্তুষ্টি কৰিব পৰা নহ'ব। গতিকে সাধুৰ সংগৰ যোগেদি ভকত বৎসল ভগৱন্তক আৰাধনা কৰিব লাগিব, এই বুলি যেতিয়া মাতৃৰ মুখেৰে ধ্ৰুৱই গম পালে, তেতিয়া তেওঁৰ মনত এটা চিন্তা হ'ল যে কেনেকৈ তেওঁ ঈশ্বৰক আৰাধনা কৰিব। কিন্তু এটা কথা ঠিক যে মাহীয়াই কোৱা কথাখিনি আৰু নিজৰ মাতৃয়ে কোৱা কথাখিনি একেই হৈছে, যে ঈশ্বৰক আৰাধনা কৰাৰ বাদে মানুহে সফল জীৱনৰ গৰাকী হ'ব নোৱাৰে। এই কথাষাৰ তেখেতৰ মনৰ স্পটত বাঁহ ল'লে। গতিকে উপায়ন্তৰ হৈ এদিন মাছ নিশা ঘৰৰ পৰা তেওঁ গভীৰ অৰণ্যলৈ ঢাপলি মেলিলে। উদ্দেশ্য ঈশ্বৰ উপাসনা। দুৰ্গম স্থানত উপবিষ্ট হৈ দেখিলে চাৰিওফালে আন্ধাৰ,
বিষাদ ভৰা এটা পৰিৱেশ। আমি এটা কথা জানো যে ভগৱন্ত ভকত বৎসল। যিদিনাখন মহাভাগৱতৰ স্ৰষ্টা দ্ৰষ্টা মুৰব্বী লেখক ব্যাসদেৱে অস্থিৰতাত ভুগিছিল, সেই অস্থিৰতা দূৰ কৰিবৰ কাৰণে ভগৱন্তৰ একান্ত ভকত নাৰদ মুনি আহি তেওঁক বিধান দিছিল যে হে ব্যাসদেৱ, তোমাৰ মনৰ অস্থিৰতা স্থিৰ কৰিবলৈ হ'লে তুমি অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম সমৃদ্ধ এনে এখন ধৰ্মগ্ৰন্থ ৰচনা কৰিব লাগিব। আৰু নাৰদ মুনিৰ সেই আপ্তবাক্যক শিৰত লৈ ব্যাসদেৱে 14 শাস্ত্ৰ 18 পুৰাণ লেখাৰ পিছতো পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ লিখিবলৈ বাধ্য হ'ল। আৰু সেইজন মহৰ্ষি নাৰদেই আজি এই বিপদৰ সন্ধিক্ষণত এটি জয়াল নিশা ধ্ৰুৱক আহি লগ দিলেহি যে হে ধ্ৰুৱ, হে শিশু, তুমি কলৈ যোৱা? যেতিয়া গোটেই কথাখিনি ধ্ৰুৱই বৰ্ণনা কৰিলে, তেতিয়া নাৰদ মুনিয়ে ধ্ৰুৱক বহু উপমাৰে বুজনি দিছিল যে তুমি এতিয়া শিশু হৈ আছা, তুমি মান অপমানৰ কথা চিন্তা কৰিব নালাগে, তুমি ঘৰলৈ উভতি যোৱা, যেতিয়া সময় হ'ব তুমি ঈশ্বৰ উপাসনা কৰিবা ইত্যাদি ইত্যাদিয়ে ধ্ৰুৱক উভতাই পঠাবলৈ নাৰদ মুনিয়ে বহু চেষ্টা কৰিছিল। কিন্তু দৃঢ়মনা মনৰ ধ্ৰুৱই এইবোৰ কথাত যেতিয়া বিচলিত নহ'ল, তেতিয়া উপায়ন্তৰ হৈ নাৰদ মুনিয়ে পৰম ব্ৰহ্ম ভগৱন্তক কেনেকৈ আৰাধনা কৰিব লাগে এই মহামন্ত্ৰ শিকাই দিবলৈ বাধ্য হ'ল। এই কথাখিনি আমাক কি সূচাইছে? এই কথাখিনি আমাক ইয়াকে সূচাইছে যে আপুনি ময়ো জীৱনত যদি পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি জীৱন সফল কৰিবলৈ দুৰ্বাৰ হেঁপাহ কৰোঁ, হাবিয়াস কৰোঁ, চেষ্টা কৰোঁ, তেতিয়া আমাকো হতাশাত নিৰাশাত ভোগাবলৈ বিভিন্নজনে বাধা দিব পাৰে। তেতিয়া আপুনি মই সেই বাধাবিলাকৰ মাজেৰে আগুৱাই যাব লাগিব। তেতিয়া যিজনে আমাক বাধা দিছিলে তেওঁৱে আমাক সৎ পথৰ আকৌ সন্ধান দিবলৈ বাধ্য হ'ব। সেইকাৰণে ভাৱনা, কল্পনা, কৰ্ম এইবিলাক যদি জীৱনত স্থিৰ কৰি ল'ব পৰা যায়, মানুহ কেতিয়াও দিশহাৰা নহয়। আৰু এই মহৰ্ষি নাৰদেই শিশু ধ্ৰুৱক শিকোৱা মহামন্ত্ৰ আহক আমি সকলোৱে এবাৰ উচ্চাৰণ কৰি আমাৰো জীৱনটো পবিত্ৰ কৰোঁ। খুব সুন্দৰকৈ আপোনাভাৱে বহকচোন। আমি এটি মহামন্ত্ৰ উচ্চাৰণ কৰিম, যি মহামন্ত্ৰ উচ্চাৰণ কৰি ধ্ৰুৱই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰুণা দয়া কৃপা লাভ কৰিছিল। আপুনি ময়ো ঈশ্বৰৰ কৰুণা কৃপা দয়া লাভ কৰিব লাগিব। বৰ ভক্তিৰে আমি ঈশ্বৰক হাতযোৰ কৰি প্ৰণাম কৰোঁ। আমি এই মহামন্ত্ৰ 4 বাৰ উচ্চাৰণ কৰিম, সকলোৱে সহযোগ কৰিব। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়।
আমাৰ জীৱনতো এই মহামন্ত্ৰ আমাৰ মা দেউতাই, আমাৰ অগ্ৰজসকলে আমাৰ জীৱনৰ আৰম্ভণিতে প্ৰয়োগ কৰিছিলে। কেনেকৈ প্ৰয়োগ কৰিছিলে? যিদিনা আমি সংসাৰলৈ আহিছিলোঁ, আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া হৈছিলে। আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়াত ঈশ্বৰৰ নামেৰেই ভকত বৈষ্ণৱৰ শ্ৰীমুখেৰে সন্তানটি, ল'ৰাই হওক বা ছোৱালীয়ে হওক, শুদ্ধিকৰণ কৰি সংসাৰত এটা নামে নামাকৰণ কৰিছিলে ঈশ্বৰৰ নামেৰে। তাৰপিছত যেতিয়া জীৱন যৌৱনৰ দুৱাৰদলিত আমি উপনীত হ'লোহি, তেতিয়া বিবাহ পাশত আবদ্ধ হওঁতে গুৰু ভকত আত্মীয় স্বজনক আমন্ত্ৰণ কৰি ঈশ্বৰৰ নামেৰেই আমাক সেই সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰাইছিল। যিদিনাখন আমি সংসাৰৰ পৰা মেলানি মাগিম, এই পঞ্চভৌতিক দেহা এৰি থৈ যাম, সেইদিনাখন সেই অন্তিম যাত্ৰাটো আমাৰ আত্মীয় স্বজন ভকত বৈষ্ণৱবৃন্দই ঈশ্বৰৰ নামেৰেই উৎসৰ্গা কৰিব। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা, আমি শৈশৱৰ দিনবোৰত যেতিয়া দেউতাৰ হাতত ধৰি বিদ্যালয়ত জীৱনৰ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িছিলোঁ, প্ৰাথমিক পৰ্যায়বিলাকত শিক্ষানুষ্ঠানত তাকেই বিধান দিয়া হৈছিল, ওম সতুমা সৎগময় তমসুমা জ্যোতি গময় মৃত্যুমা মৃতংগময় ওম শান্তি শান্তি শান্তি। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য আমি বুজিবলৈ চেষ্টা কৰা নাই, কিন্তু কৰিব লাগিব। কিয় কৰিব লাগিব? ওম সতুমা সৎগময়, ওম শব্দটো, শব্দটোৰ ওপৰত ওপৰ চন্দ্ৰবিন্দু দিলে ওম বুজায়। এই ওম শব্দটোৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ঊৰ্ধত, অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ যিজন মুৰব্বী পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ, যি নাৰায়ণে এই চতুৰ্ভুজত থাকে, শংখ চক্ৰ গদা পদ্ম লৈ থাকে, তেওঁক ওম শব্দৰে বিভূষিত কৰা হয়। গতিকে ওম সতুমা সৎগময়, হে প্ৰভু তুমি মোক অসৎ পথৰ পৰা সৎ পথলৈ নিয়া। তমসুমা জ্যোতিগময়, প্ৰভু তুমি মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া। মৃত্যুমা মৃতংগময়, অ প্ৰভু তুমি মোক মৃত্যুৰ পথৰ আঁতৰাই মোক অমৃত তত্ত্বৰ পথলৈ আগুৱাই দিয়া, য'ত মোৰ আত্মাই চিৰ শান্তি 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 লাভ কৰিব। ইমানখিনিলৈকে চব ঠিক আছে, কিন্তু ইমানখিনি কথা জনাৰ পিছতো আপুনি মই ঈশ্বৰক সেৱা শ্ৰদ্ধা ভক্তি কৰাৰ পৰা কিয় বিৰত আছো? আচল ডাঙৰ কথা সেইখিনিতে। আমি ইমানবোৰ জনাৰ পিছতো ঈশ্বৰক ভক্তি কৰাৰ পৰা কিয় বিৰত আছো? ঈশ্বৰক ভক্তি কৰাৰ পৰা আপুনি মই বিৰত থকা এই কাৰণটো আজি আমি উদ্ঘাটন কৰিব লাগিব মহাভাগৱতৰ যোগেদি, নহয়নে প্ৰভু? গতিকে সেই কাৰণটোৱে হৈছে প্ৰভু ভগৱন্তৰ মায়াৰ এখন আৱৰণ। মোৰ বন্ধুসকলে গম পাইছানে? নিশ্চয় আমি ইমানবোৰ কথা জনাৰ পিছতো ঈশ্বৰক ভক্তি কৰিবলৈ, সেৱা কৰিবলৈ, সমাজত যাবলৈ আমি কিয় টান পাওঁ? ভগৱন্তৰ মায়া নামৰ এখন ডাঙৰ চামনিৰে ইয়াক আৱৰি আছে। যদি এই চামনিটো আঁতৰাব পৰা নাযায়, তেতিয়াহ'লে আমি কোনো দিন জীৱন শেষ হৈ যাব। নামঘৰলৈ আহিবলৈ মন নাযাব, কিন্তু ভকতৰ ওচৰলৈ আহিবলৈ মন নাযাব, ভকতৰ বাক্য পালন কৰিবলৈ মন নাযাব। এই মায়াৰ আৱৰণটোক যদি আমি আঁতৰাব নোৱাৰোঁ, যিজনে মায়াৰ আৱৰণ আঁতৰাব জানিব, সেইজনৰ কাৰণে এই বৃহত্তৰ সংসাৰখন এটা গৰু খোজৰ সমান। গৰু খোজ মানে কি? ইমানটি এটা পৰিধিৰ এটা এলেকা।
এই পৰিধিটো পাৰ হ'বলৈ আমি এটা দেউনাত অৰ্থাৎ ইটো ভৰিৰ পৰা ইটো ভৰিলৈ যাওঁতে অন্ততঃ 10টামান গৰু খোজ থাকে নহয়নে? যিজন মানুহে গুণী জ্ঞানী বুদ্ধিবান সংসাৰ মায়াৰ তৰণ কৰিব পাৰে সেই ব্যক্তিজনৰ কাৰণে সংসাৰখন গৰু খোজৰ সম। আৰু যি মানুহে প্ৰভু ভগৱন্তৰ মায়াৰ পৰা আঁতৰি থাকিব নোৱাৰে তেওঁৰ কাৰণে সংসাৰখন অসাৰ সংসাৰ, বিশাল সংসাৰ, কোনো দিন পাৰ হ'ব নোৱাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে সমগ্ৰ মানৱ জাতিকে এই মায়াৰ আৱৰণ আঁতৰাই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰোণা কেনেকৈ লাভ কৰিব পাৰি ইয়াৰ এটি খুব সুন্দৰ নিদৰ্শন দিছে। সকলোৱে হাতযোৰ কৰোঁ আহক, আমি যাতে সেই মায়াৰ আৱৰণখন আঁতৰাই প্ৰভু ভগৱন্তৰ কৃপা কৰোণা দয়াৰ আমি গৰাকী হ'ব পাৰোঁ। হৰি তোমাৰ মায়াৰে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম। অভয় চৰণে হৰণ পখিলো হৰি তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম। তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম। হৰি ৰাম। কৃষ্ণ কৃষ্ণ। ইমান সুন্দৰ উপমা, ইমান সুন্দৰ উপমা। চাওকচোন, ভগৱন্তৰ মায়াৰ সেই আৱৰণটো আঁতৰাবলৈ হ'লে ভগৱন্তৰ নামেৰেই ভগৱন্তক পুজিব লাগিব। বুজি পালেনে? তোমাৰ মায়াৰে মন মোহি আছে, তোমাৰ মায়াৰে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ। আমি অজ্ঞান আন্ধাৰত যে ডুব গৈ আছো, ইয়াৰ কাৰণটো হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰ প্ৰভাৱ। আৰু এই মায়াৰ পৰা আঁতৰাবলৈ, মায়াৰ পৰা যদি আমি আঁতৰিব পাৰোঁ, ওলাই আহিব পাৰোঁ, তেতিয়াহে ভগৱন্ত প্ৰাপ্তি হ'ম। তেতিয়া কি কৰিব লাগিব? অভয় চৰণে শৰণ পখিলো হৰিয়ে দিয়া মুকটোৱা ভকতি প্ৰদীপ। যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত শৰণ পখা নাই, তেওঁৰ জীৱনত কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া। আৰু মনুষ্য বুলি কওঁতে আমাৰ এটা ভুল ধাৰণা আছে, জাত পাতক লৈ, ভাষা ভাষিক লৈ, কলা বগাক লৈ, শিক্ষা দীক্ষাক লৈ, এইবিলাকো মায়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত 1449 খ্ৰীষ্টাব্দৰ যেতিয়া নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্য সন্ধ্যাৰ সন্তান হিচাপে সংসাৰলৈ আহিছিল, সেই সময়ত চাৰিওফালে হিংসাৰ দাবানল আছিল। ভাষা ভাষিক লৈ, ধৰ্মক লৈ, উচ্চ নিচক লৈ, জাত পাতক লৈ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ ইমানেই নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিও তেওঁ বাৰে বাৰে ব্যৰ্থ হৈছিল। কিন্তু তেখেতে সমগ্ৰ মানৱ জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। নিজৰ জীৱনৰ কথা তেওঁ ব্যক্তিগতভাৱে ভবা নাছিল। সমগ্ৰ মানৱ জাতিক যদি একতাৰ দোলেৰে একেখন মঞ্চলৈ আনিব পৰা নাযায়, গতিকে মানৱীয় প্ৰমূল্যবোধ যদি মানৱৰ অন্তৰত জাগৃত কৰি দিব পৰা নাযায়, তেতিয়াহ'লে পৰম ঈশ্বৰ ভগৱন্তই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক সংসাৰলৈ পঠিওৱা মূল্যই বা থাকিব ক'ত? এই কথাষাৰ তেওঁ কিয় উপলব্ধি কৰিছিল? তেওঁ যিহেতু ঈশ্বৰৰ এজন অৱতাৰী পুৰুষ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰৰ অৱতাৰী পুৰুষ বুলি মানি ল'বলৈ হ'লে মাধৱদেৱৰ এটি লিখনি আমি চকু ফুৰাব লাগিব। মাধৱদেৱে বৰ্ণনা কৰিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ শংকৰ তাকেৰি অংশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেইজনৰে অংশ যিজন ত্ৰিভুৱনে যাক বন্দন কৰে, যিজনে দৈৱকী নন্দন হৈ জন্ম হৈছিলে, যিজনে কংসক বধ কৰিছিলে, যিজনে গোটেই জগতখন তাৰণ কৰে, সেইজনেই হৈছে আই লক্ষ্মীয়ে সেৱা কৰা নাৰায়ণ। সেই দেৱনাৰায়ণেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংশ অৱতাৰ। শ্ৰী শ্ৰী মাধৱদেৱৰ লিখনিৰ পৰা এই কথাখিনি আমি গম পাইছোঁ। আৰু গতিকে সেই শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে এই নামঘৰলৈকে আহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই প্ৰতিষ্ঠা কৰা এই নামঘৰ ভাগ, যি নামঘৰত কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱা লখম মুলুক ৰজত তুলুত কোৱাচ মিলেশ চণ্ডাল, আমি যিমানবিলাক মানুহ আছোঁ সকলো মানুহে এটা নিৰ্মল মন লৈ স্বচ্ছ ভাৱনাৰে এই নামঘৰলৈ আহিব পাৰে। গতিকে পৰম ঈশ্বৰ ভগৱন্তই মানুহক কলা বগা ধনী দুখীয়া চাই কৃপা নকৰে। পৰম ব্ৰহ্ম ভগৱন্তই মানুহৰ অন্তৰ পবিত্ৰতা চাইহে কৃপা কৰোণা দয়া কৰে। গতিকে ঈশ্বৰৰ কৃপা কৰোণা দয়া আমি লাভ কৰিবলৈ হ'লে আমাৰ এখন নিৰ্মল হৃদয় হ'ব লাগিব। মই কথাষাৰ আকৌ কৈছোঁ মোৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে, পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰোণা দয়া পাবলৈ হ'লে আমি উচ্চতাৰ ডিগ্ৰীধাৰী ধন টকা পইচাৰ কিবা গাড়ী ঘোঁৰাৰ মালিক হ'ব লাগিব, এনে কোনো কথা নাই। ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভ কৰিবলৈ হ'লে এখন নিৰ্মল স্বচ্ছ নিকা পবিত্ৰ মনৰ গৰাকী হ'ব লাগিব। আৰু নিকা স্বচ্ছ পবিত্ৰ মনৰ গৰাকী এজন মানুহে তেতিয়াহে হ'ব পাৰিব যদি সেই মানুহজনে গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকে। কথাখিনি মোৰ অনৌসকলে বিশেষকৈ মন কৰিব, কাৰণ আমি সমাজখন ভাল কৰিব লাগিব, আমি ভাল হ'বই লাগিব। আমি ভাল হ'লেহে বিশ্ব ব্ৰহ্মাণ্ড ভালে থাকিব লাগিব। আজি আমাৰ বয়সীয়ালসকলে অধ্যয়নপুষ্ট অগ্ৰজসকলে এই তিনিদিনীয়া কাৰ্যসূচীয়ে ভাগৱত আমাৰ কাৰণে আয়োজন কৰিছে। গতিকে আমি ইয়াৰ পৰা অমৃত ৰস ল'ব লাগিব। অমৃত ৰস হৈছে কি? নিৰ্মল মন কেনেকৈ গৰাকী হ'ব পাৰি। খুব সুন্দৰ এটি উপমা আছে। অগুৰুৰ উপহৰি পদ সেৱা ধৰি সাৱধান হৈ আছে দিও
সেৱা বিনে যতে উপায় দুৰ্জয় মন কোৱাৰ জিনন যায়। কৃষ্ণ। সেই সজ্জনসকল, এটা নিৰ্মল মনৰ গৰাকী হ'বলৈ হ'লে আমি গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব। আৰু জীৱনত আমি যদি এজন সফল সৈনিক হ'ব খোজোঁ, বীৰ যোদ্ধা হ'ব খোজোঁ, আমাক অস্ত্ৰ লাগিব। অস্ত্ৰৰ অবিহনে যেনেকৈ ৰণাংগস্থলীত ৰণ কৰিব নোৱাৰি, তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডটো যদি ৰণাংগস্থলী বুলি আমি ভাবোঁ, তেতিয়াহ'লে আমাক কি অস্ত্ৰ লাগিব? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ থাকিলে আপোনাক জীৱনত কোনেও ক্ষতি কৰিব নোৱাৰে। দুইপাত অস্ত্ৰৰ নাম কি? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ যি মনুষ্যৰ হাতত থাকে, লগত থাকে, ওচৰত থাকে, সেই মনুষ্যৰ জীৱন সফল হ'ব হ'ব হ'ব। এতিয়া আমি আহোঁ গুৰুৰ ৰূপ কেনেকৈ। এই বিশ্ব ব্ৰহ্মাণ্ডত আমি তিনিজন গুৰুৰ ওচৰত ঋণী। প্ৰথম গুৰু পিতৃ মাতৃ। পিতৃ মাতৃ আমাৰ আদ্য গুৰু। পিতৃ মাতৃ বুলি কোৱাৰ লগে লগে আমি ল'ৰালি কালৰ সেই কবিতাটোলৈ এবাৰ মনত পেলাব লাগে যে ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ চেনেহনা মুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। এই যে শব্দবোৰ আমি তেতিয়া পঢ়িলোঁ, এতিয়া যে ৰোমন্থন কৰিব নালাগে এনে কথা নহয়। গতিকে যি মাতৃয়ে নিজে নেখায়ো সন্তানক খুৱায়, যি পিতৃয়ে নিজে নিপিন্ধিও সন্তানক পিন্ধায়, সেয়া পিতৃ মাতৃৰ জীৱনৰ আদ্য গুৰু। যি সন্তানে পিতৃ মাতৃক মনত আঘাত দিছে, সেই সন্তানৰ জীৱনৰ উন্নতিৰ জখলাডাল মাজতেই বোলে ডেলিট হৈ যায়, খহি যায়। গতিকে জীৱনত প্ৰথম গুৰু আদ্য গুৰু পিতৃ মাতৃৰ ওচৰত আমি ঘনাক্ষেও অপৰাধ লগাব নালাগে। কিন্তু দুখৰ বিষয়, আজিৰ সমাজত পিতৃ মাতৃয়ে সন্তানৰ মৰমৰ পৰা বঞ্চিত হৈছে। ইয়াৰ কাৰণবোৰ আমি অলপ পিছত আলোচনা কৰিম আৰু ইয়াৰ নিৰাময় উপায় আমি উদ্ঘাটন কৰিম। দ্বিতীয় গুৰু শিক্ষাগুৰু আৰু দীক্ষাগুৰু। শিক্ষাগুৰু মানে কি? যিয়ে আমাক আক্ষৰিক শিক্ষাৰে শিক্ষিত কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈকে যিসকল শিক্ষানুষ্ঠানৰ গুৰু, তেওঁলোক আমাৰ পূজনীয়। লগতে দীক্ষাগুৰু কাক কোৱা হয়? যিজন হৈছে গোসাঁই, যিজন শৰণাচাৰ্য, যিজনৰ যোগেদি আমি ভগৱন্তৰ কথা গম পাইছিলোঁ, সেইজনক দ্বিতীয় গুৰু শাৰীত ৰখা হয়। তৃতীয় গুৰু, যাৰ নাম পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক আত্মাৰ পৰা পৰমাত্মালৈ কেনেকৈ আয়াজাত হয়, এই পথৰ সন্ধান দিছিল। আমাৰ এই আত্মাটুকুৰ পৰা আহিছে, এই জীৱটুকুৰ পৰা আহিছে, পৰম ব্ৰহ্ম ভগৱন্তৰ স্থানৰ পৰা আহিছে। ভগৱন্ত ক'ত থাকে, ঈশ্বৰ ক'ত থাকে, এই যিখিনি পাৰমাৰ্থিক জ্ঞানৰ ভাণ্ডাৰ আমাক প্ৰদান কৰা গুৰু, তেওঁকে কোৱা হৈছে পৰম গুৰু। আৰু এই পৰম গুৰুৱে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি জগত গুৰু বুলি এইকাৰণে অভিহিত কৰোঁ, উৰণ বুৰণ গজন গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভিদকে আদি কৰি যিমানবিলাক তৰুতৃণ, আৰু গমন মানে আমি জীৱসকল, চলা ফুৰা কৰিবসকল।
এই চাৰিমুঠি জীৱৰ কল্যাণৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিধি বিধান প্ৰস্তুত কৰিছিল। সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতৰ গুৰু বুলি অগ্ৰজসকলে আখ্যা দিছিল। গতিকে এই গুৰুসকলৰ ওচৰত যি মনুষ্যই ঋণী হৈ থাকে, এই গুৰুসকলক যি মনুষ্যই অৱজ্ঞা কৰে, সেই মনুষ্যই জনমে জনমে ঈশ্বৰ উপাসনা কৰিলেও ঈশ্বৰে সেই জীৱক কৃপা কৰুণা কল্যাণ নকৰে নকৰে নকৰে। যেনেকে প্ৰাথমিক পৰ্যায়ত অধ্যয়ন নকৰাকৈ বিশ্ববিদ্যালয়ত আমি পৰীক্ষা দিব নোৱাৰোঁ, তদ্ৰূপ গুৰুসকলক বাদ দি ঈশ্বৰ প্ৰাপ্তি আমি কেতিয়াও হ'ব নোৱাৰোঁ। গতিকে জীৱনত আমি কেতিয়াবা জ্ঞাতেই হওক বা অজ্ঞাতেই হওক যদি আমি গুৰুসকলৰ ওচৰত দায় দোষ লগাইছিলোঁ, আজি এই শুভক্ষণত সকলোৱে আমি হাতযোৰ কৰি ঈশ্বৰক এবাৰ প্ৰাৰ্থনা কৰোঁ, দিয়ক যাতে আমি যদি গুৰুৰ ওচৰত কেনেবাকৈ অপৰাধ লগাইছিলোঁ, প্ৰভু তুমি এই শুভক্ষণতেই আমাক কৃপা বৰ্ষণ কৰা, আমি যাতে সেই ঋণৰ পৰা মুক্ত হৈ তোমাক ভজিবলৈ সুবিধা পাওঁ। এষাৰ প্ৰাৰ্থনা গাম সকলোৱে দেই। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি কৃষ্ণ। সেই সভাসদসকল, কোনোৱে হয়তো ভাবিব পাৰে যে আমাৰ নিমন্ত্ৰিত মন মাউত বাপে প্ৰসংগৰ পৰা আঁতৰি কথা কৈছে, কিন্তু তেনে কথা নহয়। আমি প্ৰসংগৰ লগত সংগতি ৰাখিয়ে কথাখিনি কৈ থকা হৈছে। কাৰণ এগৰাকী গুৰুৰ আজ্ঞা পালন কৰাৰ কাৰণে শিষ্যই হওক বা সন্তানেই হওক জীৱনত ভাবিব নোৱাৰা সফলতা অৰ্জন কৰিব পাৰিছে। কোন? ধ্ৰুৱ, যাৰ কথা আমি এতিয়া আলোচনা কৰি আছোঁ। ধ্ৰুৱই নিজৰ মাতৃৰ বাক্যক ইমানেই গুৰুত্ব দিলে যে কমল নয়ন এক নাৰায়ণ পিনে তুৰৈটো দুখ খন্দাই বেক পাৰে কোনে, যদি বাঞ্চ হব পায় উত্তম সম্পত্তি ভজতেৱে ভকত বৎসল যদুপতি। এই কথাষাৰ মানে ইমানেই হৃদয়ংগম কৰিলে তেওঁ সেই প্ৰাপ্তি নোহোৱা পৰ্যন্ত তেওঁ বিচলিত নহ'ল।